আজি আমি কোৱাড্ৰিলেটাৰেল পঢ়িম। কোৱাড্ৰিলেটাৰেলত পঢ়াৰ আগতে আমি এইটো কি হয় বাৰু, এইটো এটা পইণ্ট এ, কি হয় পইণ্ট এ, আৰু এইটো এটা কি হয় পইণ্ট বি। এই দুটা পইণ্টক যদি আমি জইন কৰি দিওঁ তেতিয়া আমাৰ কি হ'ব, এটা লাইন সেগমেন্ট পাম। কি পাম? লাইন সেগমেন্ট। ওকে, এতিয়া আমি যদি চাওঁ এইটো এটা লাইন আছে এ, ইয়াত যদি আমি বহুত পইণ্ট লাই কৰা দেখোঁ তেতিয়া এনেকুৱা লাইনত য'ত ইনফাইনাইট নাম্বাৰছ অফ পইণ্ট থাকিব পাৰে তাক আমি ক'ব পাৰিম কোলিনিয়াৰ পইণ্টছ। কি বুলি ক'ম? কোলিনিয়াৰ পইণ্টছ। এতিয়া কোলিনিয়াৰ পইণ্টছবিলাকে কি বনায়? ষ্ট্ৰেইট লাইন বনায়। ঠিক আছে, ছাপ'জ আমাৰ ওচৰত পইণ্ট আছে, এই দুটা পইণ্ট। এই দুটা পইণ্ট আমি কি কৰিলোঁ? জইন কৰি দিলোঁ, এ আৰু বি। ঠিক আছে, তাৰ পাছত মই আৰু এটা পইণ্ট ইয়াতে আছে, হয়তো এই পইণ্টটোৰ নাম হৈছে চি। হয়তো মই ইয়াত বিৰ পৰা চিলে টানিম, নহ'লে এৰ পৰা চিলে টানিম। ইয়াত আমি দেখিলোঁ এই চি পইণ্টটো ইয়াত লাই কৰা নাই। এ বি লাইন ছেগমেণ্টত কি লাই কৰা নাই? চি পইণ্টটো লাই কৰা নাই। তেতিয়াহ'লে আমি এই পইণ্টটোক কি বুলি ক'ম? নন কোলিনিয়াৰ পইণ্ট। চিমিলাৰলি আমি যদি চাওঁ বি আৰু চি, বি আৰু চি এই দুটা পইণ্ট আমি কি কৰিলোঁ? জইন কৰি পেলাই লাইন ছেগমেণ্ট বনালোঁ। আৰু এইটো হৈছে আমাৰ এ, পইণ্ট এ। এই পইণ্টটো বি আৰু চি লাইন ছেগমেণ্টত পৰিছে জানো? নাই পৰা। তেতিয়াহ'লে আমি ইয়াক কি ক'ম? নন কোলিনিয়াৰ পইণ্ট হ'ব। ইয়াক আমি জইন কৰি দিলোঁ, ইয়াক আমি জইন কৰি দিলোঁ। তাৰ মানে এটা ট্ৰাইংগল বনিবৰ কাৰণে আমাক কি লাগে? নন কোলিনিয়াৰ পইণ্টছ লাগে। চিমিলাৰলি আমি যদি চাওঁ পইণ্ট এ, বি, চি আৰু ডি, এ বিক মই যদি জইন কৰি দিওঁ তেতিয়া আমি দেখিছোঁ বি আৰু চি কি হৈ যোৱা নাই? নন কোলিনিয়াৰ পইণ্ট। চিমিলাৰলি বি আৰু চিক আমি জইন কৰিলোঁ, বি চিৰ কাৰণে এ আৰু ডি কি হৈছে? নন কোলিনিয়াৰ পইণ্ট। চি আৰু ডিক আমি জইন কৰিলোঁ, তাৰ কাৰণে এ আৰু বি কি হৈছে? নন কোলিনিয়াৰ পইণ্ট। এ আৰু ডি আমি জইন কৰিলোঁ, এ ডি লাইনৰ কাৰণে বি আৰু চি পইণ্ট কি হৈছে? নন কোলিনিয়াৰ পইণ্ট। এইটোত আমি কি পালোঁ? 4 sides পালোঁ। 4 sides joined together, 4 line segments joined together are called quadrilateral. এইটো এটা কি হৈ গ'ল? quadrilateral. So quadrilateral আমাৰ ফৰ্ম কৰিবলৈ কাৰণে আমাক কি লাগিব? নন কোলিনিয়াৰ পইণ্টছ লাগিব। কোলিনিয়াৰ পইণ্টছ নালাগে, কি লাগিব? নন কোলিনিয়াৰ পইণ্টছ হ'লেহে আমি কি কৰিব পাৰিম? কোৱাড্ৰিলেটাৰেল ফৰ্ম কৰিব পাৰিম। এতিয়া এইটো এটা কোৱাড্ৰিলেটাৰেল লাইন এ, বি, চি, ডি। ইয়াত আমি যদি চাওঁ ছাইডছ কি কি হ'ব? এ বি, বি চি, চি ডি, এ ডি। এ বি, বি চি, চি ডি, এ ডি, এইডাল কি হ'ব? ছাইডছ। তাৰপিছত ভাৰ্টেক্স বুলি এটা আছে, ভাৰ্টেক্স মানে এই পইণ্টটোৰ পৰা লাইন এনেকৈ গৈছে, এটা পইণ্টৰ পৰা লাইন যেতিয়া এনেকৈ ওলাব ইয়াক আমি কি বুলি ক'ম? ভাৰ্টেক্স। চ' এই ভাৰ্টেক্সটো কি হ'ব? ভাৰ্টেক্স কি হ'ব? এ, বি, চি, ডি। তাৰপিছত এংগল কি হ'ব? এংগল, ইয়াত এংগল চোৱা, এংগল এ, এংগল বি, এংগল চি আৰু এংগল ডি। চ' ইয়াত আমাৰ হ'ব এংগল এ, এংগল বি, এংগল চি, এংগল ডি। ইয়াৰ উপৰিও আমি আৰু এটা চাব লাগে ডায়েগনেল। ডায়েগনেলনো কি হয়? ডায়েগনেল হৈছে যেতিয়া দুটা অপজিট পইণ্ট আছে, এই অপজিট পইণ্টকেইটাক আমি কি কৰিলোঁ? জইন কৰিলোঁ। তেতিয়া আমি কি পাম?
তেতিয়া আমি কি পাম দুডাল লাইন পাম এ চি আৰু বি ডি এইকেইডাল কি হয় ডায়াগোনেল অফ এ কোৱাড্ৰিলেটাৰেল এতিয়া আমি থিওৰেম চাওঁ থিওৰেম মানে আমি এংগল সাম প্ৰপাৰ্টিৰ পৰা আমি থিওৰেম এটা পঢ়িছিলোঁ ন এংগল সাম প্ৰপাৰ্টি সেই এংগল সাম প্ৰপাৰ্টিটোৰ পৰা আমি ডিডিউচ কৰিব বিচাৰিম আমি প্ৰুফ কৰি দেখাম এটা কোৱাড্ৰিলেটাৰেল এটা কোৱাড্ৰিলেটাৰেল কিমান থাকে 360 ডিগ্ৰী থাকে